দুৰ্গতিনাখিনি মা দুৰ্গা দেৱী বছৰত এবাৰ আমাৰ মাজলৈ আহে। দুৰ্গা দেৱীক আদৰৰ প্ৰস্তুতি ৰাজ্যত বিভিন্ন ঠাইত ভিন্ন ভিন্ন প্ৰক্ৰিয়াৰে দুৰ্গা দেৱীক আদৰৰ প্ৰস্তুতি চলি আছে। আৰু ইয়াতে পাণ্ডু নিউ কলনীৰ বিশেষ আকৰ্ষণ হৈছে শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি। 65 ফুট উচ্চতাত শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু দুৰ্গা পূজালৈ মাত্ৰ কেইটামান দিন বাকী আছে, আজি মই আপোনালোকক দুৰ্গা পূজাৰ প্ৰস্তুতি কেনেকুৱা চলি আছে দেখাবলৈ গৈ আছোঁ। গুৱাহাটীত গৈ আছোঁ। দুৰ্গা পূজাত আকৰ্ষণকৈ কিছুমান বনোৱা হয়, যেনে ৰাৱণৰ প্ৰতিমূৰ্তি বা ৰামৰ প্ৰতিমূৰ্তি ইত্যাদি ইত্যাদি। আজি আপোনালোকক দেখাব গৈ আছোঁ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। আজি মই আছোঁ বুদ্ধ মন্দিৰৰ ওচৰত। এইটো বুদ্ধ মনেষ্ট্ৰী। তাৰ ওচৰতে এখন বিল আছে। আৰু এইটো ৰেলৱে ট্ৰেক আগাথুৰি অলপ আগত গ'লে আগাথুৰি ৰেলৱে ষ্টেচন পাই যাব। মই আহি আমিনগাঁও পালোঁ আৰু আমিনগাঁৱৰ এটা ধুনীয়া ভিউ পইণ্টৰ ওচৰতে আছোঁ। এইটো হ'ল আমিনগাঁৱত থকা বুদ্ধ মনেষ্ট্ৰী। আৰু মোৰ এইটো দেখিছে, এইটো বুদ্ধ মনেষ্ট্ৰী আৰু ওপৰত বুদ্ধ ভগৱানৰ মূৰ্তি এটা আছে। বাৰু আজি তালৈ নাযাওঁ, মই ইয়াতে ভিডিঅ' বনাইছিলোঁ। যদি চাব বিচাৰে চেনেলত গৈ চাই ল'ব পাৰিব, ইউটিউব বা ফেচবুকত। এতিয়া বলক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। এতিয়া মই পাণ্ডু দুৰ্গা পূজা আপোনালোকক প্ৰিপাৰেশ্যন দেখুৱাব আহিছিলোঁ, কিন্তু তাত বৃহৎ এটা শ্ৰীকৃষ্ণৰ মূৰ্তি বনাই আছে। আৰু তালৈ আহি থাকোঁতে এখন দুৰ্গা মণ্ডপ দেখিলোঁ, আৰু সেই দুৰ্গা মণ্ডপটো খুব ধুনীয়াকৈ বনাইছে। বলক এই দুৰ্গা মণ্ডপটো দেখুৱাই যাওঁ। আৰু এইটো জায়গাটো শিল যেন লাগে। বিশেষকৈ এই দুৰ্গা মণ্ডপটো কৈলাশ পৰ্বতৰ আৰ্হিত বনোৱা হৈছে। আহি পাণ্ডু নিউ কলনী পাই গ'লোঁ, আৰু ইয়াতে দুৰ্গা পূজাৰ বৃহৎ প্ৰিপাৰেশ্যন চলি আছে। বলক ভিতৰলৈ গৈ আছোঁ। আৰু এই দুৰ্গা পূজাখনৰ বিশেষ আকৰ্ষণ হ'ল 65 ফুট উচ্চতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি। যিহেতু দুৰ্গতিনাখিনি মা দুৰ্গা দেৱী বছৰত এবাৰ আমাৰ মাজলৈ আহে। দুৰ্গা দেৱীক আদৰৰ প্ৰস্তুতি ৰাজ্যত বিভিন্ন ঠাইত ভিন্ন ভিন্ন প্ৰক্ৰিয়াৰে দুৰ্গা দেৱীক আদৰৰ প্ৰস্তুতি চলি আছে। আৰু ইয়াতে পাণ্ডু নিউ কলনীৰ বিশেষ আকৰ্ষণ হৈছে শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি। আৰু এই 65 ফুট উচ্চতাত শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি। এই দুৰ্গা পূজাখন চাব আহিব বিচাৰে আহিব পাৰিব। মই মাত্ৰ দুৰ্গা পূজাৰ প্ৰিপাৰেশ্যনটো দেখুৱাইছোঁ। আৰু এইটোৱে হ'ল 65 ফুট উচ্চতাৰ শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি। ইয়াত বিশেষকৈ দুৰ্গা দেৱীৰ প্ৰতিমূৰ্তি বনোৱা হৈছে। শুকাব দিয়া আছে, কিন্তু ৰং কৰা নাই। আৰু এইটো বৃহৎ অসুৰৰ প্ৰতিমূৰ্তি। এতিয়া ভিতৰলৈ গৈ আছোঁ, আৰু চাওক বিশাল এটা প্ৰতিমূৰ্তি। তলৰ ফালৰ পৰা ওপৰৰ ফাললৈ ভালদৰে কেপচাৰে নহয়, বহুত ডাঙৰ 65 ফুট উচ্চতা। শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তিটো দেখুৱাই আহিলোঁ। আৰু এইফালে চাওঁ, এইফালে ধাৰী, আৰু এইফালে আৰু আমাৰ সেই ঘৰুৱা ভাষাত দোকলা বুলি কয়। আৰু সেই এনেকৈ তাৰমানে হেৰিটো যিটো দুৰ্গা মণ্ডপ, এই দুৰ্গা মণ্ডপটো বনাব ইয়াতে চাগে কৈলাশ পৰ্বতৰ আৰ্হিত বনাব এই দুৰ্গা মণ্ডপটো। আৰু এনেকৈ সোমাই আহি আপুনি সিফালে গৈ দুৰ্গা মাক দৰ্শন কৰিব পাৰিব।
আৰু ইয়াৰে ভিতৰত এনেদৰে দুৰ্গা মণ্ডপটো থাকিব আৰু ইয়াৰে বাহিৰত আৰু এছাইডি গৈ আছোঁ ৰ'ব এইবোৰ চব মাটিৰে মাৰিছে আৰু সেইফালে সেনেদৰে সোমাইছিলোঁ আৰু এইফালে এনেদৰে ওলাই আহিব পাৰিম আৰু এইফালে চাওক শ্ৰীকৃষ্ণৰ ভৰিখন চাওক ইমান ডাঙৰ সেইফালে সোমাই এইফালে ওলাই আহিলোঁ আৰু ইয়াতে পৰ্বতৰ আৰ্হিখিনি ধুনীয়াকৈ সজাব সেইফালে যেনেকৈ সজাইছে এইফালে সজাব আৰু বিশেষকৈ শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তিটোৰ ওচৰতে এইফালে কিবা এটা বনাব কিবা বনায় আৰু ইয়াতে বিশেষকৈ এজন দাদা লগ পালোঁ আৰু এজন বুলি নহয় ইয়াতে যিখিনি মানে দিন ৰাতি কষ্টৰ বিনিময়ত এই দুৰ্গা মণ্ডপটো আধাখিনি কাম সম্পূৰ্ণ হৈছে আৰু আধাখিনি কাম বাকী আছে আৰু দাদাজনৰ লগত কথা পাতি ৰ'ব ইয়াৰে মণ্ডপটোৰ বিষয়ে এই মণ্ডপটো কেইমাহমানৰ পৰা আৰু ইমান ডাঙৰ যে 65 ফুট উচ্চতাৰ শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি বনাইছে কিমান দিন লাগিছে সেইটো 2 মাহমান আগৰ পৰা উঠিছে কেইজনমান মানুহ উঠিছে তাত বহু মানুহ আৰু মানে আৰু কিমান পাৰ্চেণ্ট বাকী আছে আৰু মোটামুটি 30% বাকী আছে 70% হৈ গৈছে বহু কষ্ট আৰু সাধনাৰ বিপৰীতে এটা দুৰ্গা মণ্ডপ নিৰ্মাণ হৈছে আৰু যদি আপোনাৰ নিজৰা হ'ব এইফালে নিজৰা হ'ব এইটো যে হেৰি কৈলাশ পৰ্বত হ'ব নেকি নহয় ইয়াতে মানে এইটো সুৰংগ থাকিব মানে ওপৰৰ পৰা এইবিলাক পাথৰবিলাকৰ ওপৰৰ পৰা মানে পৰ্বতৰ ষ্টাইল হ'ব মানে বেকগ্ৰাউণ্ডটো বোলে পাহাৰ হৈ যাব পাহাৰৰ চিষ্টেম হ'ব দাদাৰ লগত কথা পাতি ভাল লাগিল আৰু আজিৰ সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে যদি ফেচবুকত চাই আছে ফ'ল' কৰিব যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব জয় আই অসম